মই তোমাৰ নব নহয় বুলি মই তোমাক কৈছো নাই তোমাৰ নব উৰিলে অহা 29 ডিচেম্বৰত মুক্তি পাব অন্য এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া কথাছবি হেপাহৰ এনাজৰী কুবেৰ ৰাজ চিনে প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ হোৱা এই ছবিখনে মুক্তিৰ পূৰ্বে ব্যাপক প্ৰচাৰ লাভ কৰা দেখিবলৈ পোৱা গৈছে আপুনি বৰ হিমানে ডেছপাৰেট যিমান মই বিয়াখনৰ কাৰণে উদীয়মান চিত্ৰ নিৰ্মাতা আৰু পৰিচালক কুবেৰ ৰাজ বৰদলৈৰ প্ৰযোজনা আৰু পৰিচালনাৰে নিৰ্মিত ছবিখনৰ আজি 25 ডিচেম্বৰত ট্ৰেইলাৰ মুকলি কৰা হয় শিৱসাগৰ প্ৰেছ ক্লাবত এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি প্ৰযোজক কুবেৰ ৰাজ বৰদলৈ আৰু সহযোগীসকলে আহিবলগীয়া কথাছবিখনৰ বিষয়ে মত ব্যক্ত কৰে 2021 চনৰ পৰা চিত্ৰগ্ৰহণ আৰম্ভ হোৱা ছবিখনৰ দৃশ্যগ্ৰহণ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নাগালেণ্ড অৰুণাচল আৰু নয়দাত কৰা হৈছে বুলি নিৰ্মাতাসকলে জানিবলৈ দিয়ে যুৱ শক্তিত বিশ্বাসী নিৰ্মাতাসকলে এই ছবিখনত নতুন মুখক দিছে প্ৰাধান্য নমস্কাৰ আমি কুবেৰ ৰাজ চিনাৰ প্ৰডাকশ্যনৰ বেনাৰত আমি এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি নিৰ্মাণ কৰিছিলোঁ আৰু অহা 29 ডিচেম্বৰ তাৰিখে অসমৰ প্ৰায় সকলো ছবিগৃহতে এই চিনেমাখনে মুক্তি লাভ কৰিব আমি আজি আপোনালোকৰ মাজত আজি উপস্থিত হৈছোঁ এই কথা জনাবৰ বাবে আমাৰ এই যিখন চিনেমাখন আমাৰ চিনেমাখনৰ ডাইৰেক্টৰ হিচাপে আছে আমাৰ কুবেৰ ৰাজ বৰদলৈ তেখেতৰ চিত্ৰনাট্য তেখেতৰে কাহিনী সকলো তেখেতে কৰিছে আৰু প্ৰডিউচাৰ লগত মই জয়ন্ত বেছ মই এটা চৰিত্ৰত অভিনয় কৰিছোঁ কুবেৰ ৰাজ বৰদলৈ এটা চৰিত্ৰত অভিনয় কৰিছে মুখ্য চৰিত্ৰত আমাৰ দেৱাশিষ শইকীয়া আছে তেওঁ চৰিত্ৰত অভিনয় কৰিছে আমাৰ লগত অসমৰ আৰু এগৰাকী প্ৰায় জ্যেষ্ঠ অভিনেত্ৰী তেখেতৰ অভিনয় কৰিছে তেখেত আদিত্য ভট্টাচাৰ্য আছে আমাৰ তাত হেলিনা দৈমাৰী আছে আমাৰ চিনেমাত আমাৰ শিৱসাগৰৰ এগৰাকী নতুন অভিনেত্ৰী ৰিমচি চিনচিন তেখেতেও অভিনয় কৰিছে আমাৰ এজন জ্যেষ্ঠ অভিনেতা আছে অসমৰ সকলোৰে জনপ্ৰিয় তেখেত হৈছে বিভূতি হাজৰিকা তেখেতেও অভিনয় কৰিছে আৰু আপোনালোকে জনাবলৈ পাহৰি গৈছে আমাৰ চিনেমাখনৰ এটা মূল চৰিত্ৰত অভিনয় কৰিছে বিদ্যাৰয়ে এগৰাকী তেখেত জ্যেষ্ঠ অভিনেত্ৰী অসমৰ বহুত দিনৰ মূৰত এই চিনেমাখনতে তেওঁ পুনৰ আহিছে আৰু তেওঁ জনাবলৈ পাহৰি গৈছে আমাৰ শিৱসাগৰত এই চিনেমাখনৰ প্ৰায় লোকেশ্যন আমাৰ শিৱসাগৰতে আছিলে বিদ্যাৰয়েও আমাৰ শিৱসাগৰতে আহি তেখেতৰ শ্বটখিনি দি থৈ গৈছে আৰু আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে যিখিনি আমাৰ ইয়াত এক্টৰ বা এক্ট্ৰেছ আছে প্ৰায়খিনিয়ে নতুন জেনেৰেশ্যনৰ একদম সৰু ল'ৰা ছোৱালী আৰু প্ৰায়খিনিয়ে নতুন ল'ৰা ছোৱালীয়ে অভিনয় কৰিছে আৰু ইমান ধুনীয়া টেলেণ্টেড অভিনয় সকলোৱে ইমান ধুনীয়াকৈ এক্টিং কৰিছে ন আপোনালোকে চিনেমাখন চাই ভাল পাব আৰু বাকী চিনেমাখন ফেমিলি ড্ৰামা চিনেমা বিৰাট ধুনীয়া হৈছে তাত কমেডি আছে তাত ৰোমেন্স আছে তাত এটা নতুন ষ্টৰী আছে যিটো আমি আগত কোনো চিনেমাত দেখা নাই তেনেকুৱা এটা ষ্টৰী লাইন লৈ পেলাই আমি চিনেমাখন কৰিছোঁ নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালীখিনিৰ লগতে আমাৰ যিখিনি মানুহে আমাৰ অডিয়েঞ্চ সকলো অডিয়েঞ্চেহে চাব পৰাকৈ সৰুৰ পৰা সকলো অডিয়েঞ্চে চাব পৰাকৈ চিনেমাখনত আমাৰ কণ্টেণ্ট আছে আৰু প্ৰায় 3 ঘণ্টা 15 মিনিটৰ আমি এখন চিনেমা আমি দৰ্শকৰ মাজলৈ অহা 29 তাৰিখে অসমৰ সকলো ছবিগৃহতে আগবঢ়াই দিম আৰু প্ৰায় আমি যিটো আমাৰ মেইন লোকেশ্যন আছে সেইটো শিৱসাগৰ তাৰ পৰা আমি অৰুণাচলত কৰিছোঁ নাগালেণ্ডত শ্বুটিং কৰিছোঁ তাৰপিছত আমি নয়দাত এটা শ্বুটিং আছে আমাৰ ডিব্ৰুগড়ত অলপ লোকেশ্যনৰ শ্বুটিং আছে তেনেকৈ আমি বহুতখিনি কাম এনেকৈ কৰিছোঁ আৰু অভিনেত্ৰী এগৰাকী আছে তেখেত এগৰাকী দিল্লীত পঢ়ে তেওঁ ইয়াতে আহিছিলে শ্বুটিঙৰ সময়ত আৰু আমি যিটো সময়ত শ্বুটিং কৰিছোঁ সেইটো সময় অকণমান 2021 চনৰ তেতিয়া ক'ভিডৰ অকণমান প্ৰব্লেম চলি আছে তাৰ মাজতো আমি এনেকৈ বহুত কষ্টৰ মাজতে আমি চিনেমাখন আগবঢ়াই লৈ গৈছোঁ আৰু এতিয়া প্ৰায় সকলো কাম আমাৰ শেষ হৈছে আজি ট্ৰেইলাৰটো আপোনালোকৰ আগত মুকলি পাব আৰু ইতিমধ্যে আমাৰ প্ৰায় 3টা গান ৰিলিজ হৈছে আৰু 3টা গান আমি ইমান ধুনীয়া হৈছে গোটেইকেইজন নতুন প্ৰজন্মৰ গায়কে 3টা গান গাইছে আৰু সকলো ৰাইজে ইতিমধ্যে সহায় জনাইছে মানে গানকেইটা বিৰাট ভাল হৈছে আৰু তাতে আমাৰ এটা হিন্দী গানে আমোদিছোঁ এই হেৰিয়তে প্ৰথম অসমীয়া চিনেমাত হ'বলৈ আমি এটা হিন্দী গান আমি সন্নিৱিষ্ট কৰিছোঁ তাৰপিছত আমি শ্বুটিং কৰিছিলোঁ হেৰিত নয়দাত তাৰপিছত ডিব্ৰুগড়ত শ্বুটিং কৰিছিলোঁ আমি তাৰপিছত আমি জাজিত শ্বুটিং কৰিছিলোঁ চ' বিভিন্ন বেলেগ লোকেশ্যন আমি শ্বুটিং কৰিছোঁ তাকে অডিয়েঞ্চবিলাক সকলো এটা ধুনীয়া এটা চিনেমেটিক এক্সপিৰিয়েঞ্চ পাই যেন আৰু ধুনীয়া লোকেশ্যন চাব পাই যেন আৰু কাহিনীটো অলপ সুন্দৰকৈ মিলি গৈছে কাহিনীটো দুটা ককাই ভাইকৰ কাহিনী হয় এটা সম্বন্ধৰ ওপৰত হয় এটা ৰিলেশ্যন হয় ককাই ভাইকৰ ৰিলেশ্যন কেনেকুৱা হয় আপোনাৰ দেউতাৰ লগত ৰিলেশ্যনৰ ওপৰত হয় এখন চিনেমা ফেমিলি ড্ৰামা হয় পুৰা ৰোমেন্সটো আছে কমেডি আছে লগত কিন্তু মেইন আমাৰ যোনটো চিনেমাখন যোনটো কেৰেক্টাৰ্ছ হয় আমি ফ'কাছ কৰিছোঁ দুটা ককাই ভাইকৰ ওপৰত হয় য'ত মানে দুটা নিজৰ নিজৰ ৰাস্তা লৈছে সেই ৰাস্তা দুজনে লৈছে কিমান ইম্পেক্ট কৰিছে তেওঁলোকৰ পাৰ্চনেল লাইফত আৰু নিজৰ কেৰিয়াৰ লাইফত
আমাৰ গোটেই আমাৰ চিনেমাখন অল অভাৰ আছাম ৰিলিজ হ'ব সকলো চিনেমা হলতে ৰিলিজ হ'ব আমাৰ চিনেমাখন কাহিনী দুজন ককাই ভাইকৰ ওপৰত হয় কাহিনী তাহাঁতৰ ৰিলেশ্যনৰ ওপৰত হয় চিনেমাখন এখন ফেমিলি ড্ৰামা হয় চিনেমা হয় সেইটোৱে আৰু তাহাঁতৰ এই দুটা ককাই ভাইকৰ যোনটো দুটা ৰাস্তা লৈছিলে সেই ৰাস্তাটো ডিফাৰেঞ্চ হোৱাৰ পিছত তাহাঁতৰ লাইফত পাৰ্চনেল লাইফত আৰু তাহাঁতৰ কেৰিয়াৰ লাইফত তাহাঁতৰ সপোনৰ তাহাঁতৰ যোনটো সপোন আছে আশা আছে কিমান ইম্পেক্ট কৰিছে সেই চিনেমাখন সেইটোৰ ওপৰত হয় আপোনালোকে সকলোৱে চাই ভাল পোৱা এখন চিনেমা বহুত সময়ৰ পিছত আপোনালোকে এনেকুৱা চিনেমা পাব য'ত কালাৰফুল হয় অলপ লগত আপোনাৰ সুখ আছে দুখ আছে তাৰ লগত কমেডিটো আছে লগত আপোনাৰ গোটেই পৰিয়ালটো মিলি পেলাই আপোনালোকে সকলোৱে আপোনাৰ এখন চিনেমা চাব পাৰিব আৰু বহুত আনন্দ পাব বুলি আমি আশা কৰিছোঁ আমি অনুৰোধ জনাইছোঁ কি আপোনালোকে আহক চিনেমাখন এনজয় কৰিব চিত্ৰনাট্য প্ৰযোজনা পৰিচালনা আৰু অভিনয়েৰে চিনেমা জগতত খোজ পেলোৱা কুবেৰ ৰাজ বৰদলৈৰ লগতে সমূহ কলাকুশলীয়ে অসমবাসী ৰাইজক ছবিখন আদৰি ল'বৰ বাবে আহ্বান জনাইছে শিৱসাগৰৰ পৰা ফ'ৰ গেলি ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম